ঈদত নামাজ পঢ়ি গৌৰৱ গগৈ অখিল গগৈয়ে তুষ্টিকৰণৰ ৰাজনীতি কৰিছে। নামাজ পঢ়াৰ নিয়ম ভালদৰে জানে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে ক'ত শিকিছে নামাজ পঢ়াৰ নিয়ম? ৰাম মন্দিৰ উদ্বোধনৰ দিনা ক'ত আছিল গৌৰৱ গগৈ আৰু ক'ত আছিল অখিল গগৈ? ঈদৰ প্ৰতি যি সন্মান ৰাম মন্দিৰৰ প্ৰতিও একেটা সন্মান হ'ব লাগে। দুই গগৈৰ নামাজ পঢ়াক লৈ সৰব হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পবিত্ৰ ঈদ উপলক্ষে শিৱসাগৰৰ কেন্দ্ৰীয় ঈদগাহ ময়দানত হাজাৰ হাজাৰ ইছলাম ধৰ্মাৱলম্বী লোকৰ সৈতে একেলগে সমূহীয়া নামাজত অংশ লৈছিল দুই গগৈ ক্ৰমে অখিল গগৈ আৰু গৌৰৱ গগৈয়ে। নামাজ আদায় কৰি বিশ্ব শান্তিৰ বাবে দোৱা কৰিছিল দুয়োগৰাকী নেতাই। পবিত্ৰ ঈদৰ উপলক্ষে দুয়োগৰাকী নেতাক এনে ৰূপত দেখি সকলোৱে উষ্ম প্ৰশংসা কৰিছিল। কোনো ধৰণৰ ভেদাভেদ নাৰাখি ইছলাম ধৰ্মাৱলম্বী লোকৰ সৈতে এনেদৰে একেলগে নামাজ আদায় কৰাৰ বাবে মুছলমান সমাজে কৃতজ্ঞতা যাচিছিল দুই গগৈক। কিন্তু তাতে যেন নাৰাজ হৈ পৰিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ঈদৰ সময়ত দুই গগৈয়ে নামাজ আদায় কৰাক লৈ তীব্ৰ কটাক্ষ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পবিত্ৰ ঈদত নামাজ পঢ়ি গৌৰৱ গগৈ আৰু অখিল গগৈয়ে তুষ্টিকৰণৰ ৰাজনীতি কৰিছে বুলি কটাক্ষ কৰি ৰাম মন্দিৰ উদ্বোধনৰ দিনা গৌৰৱ গগৈ আৰু অখিল গগৈ ক'ত আছিল বুলিও প্ৰশ্ন কৰে হিমন্ত বিশ্ব শৰ্মাই। তদুপৰি হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনা নগাঁৱত প্ৰতিবাদ কৰি মহাপাপ কৰিছিল গৌৰৱ গগৈয়ে। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনা ক'ত আছিল গৌৰৱ গগৈ অখিল গগৈৰ আধ্যাত্মিকতা? ঈদৰ শুভেচ্ছা আমিও দিছোঁ, কিন্তু ঈদগাহ ময়দানত আমি নামাজ পঢ়িবলৈ যোৱা নাই। অখিল গগৈ আৰু গৌৰৱ গগৈয়ে যোৱাকালি শিৱসাগৰত নামাজ পঢ়িছে আৰু মোটামুটি গৌৰৱ গগৈয়ে নামাজ পঢ়াৰ নিয়মটো জানে। মই যিটো দেখিলোঁ, ক'ত শিকিছে তেওঁ জানিব। কথাটো হ'ল যে ঈদত আমিও শুভেচ্ছা দিছোঁ, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই শুভেচ্ছা দিছে। ঈদ, বৰদিন, পূজা এই গোটেইবোৰ সকলো জাতিৰে উৎসৱ। আমি কোনোবাই তাত গৈছে নাই যোৱা এইটো আমি ক'ব নাযাওঁ। মোৰ মনত এটাই প্ৰশ্ন যে যিদিনাখন ৰাম মন্দিৰ প্ৰতিষ্ঠা হৈছিল, একে আধ্যাত্মিক পবিত্ৰতা গৌৰৱ গগৈ অখিল গগৈ কিয় অনুভৱ কৰা নাছিল? ৰাম মন্দিৰ যেতিয়া আমাৰ অযোধ্যাত প্ৰাণ প্ৰতিষ্ঠা হৈছিল, সিদিনাখন ৰাহুল গান্ধীক লৈ গৌৰৱ গগৈয়ে নগাঁৱৰ ৰাস্তাত ধৰ্ণা কৰি আছিল। ঈদৰ প্ৰতি যিটো সন্মান, সেইটো ৰাম মন্দিৰৰ প্ৰতিও একেটা সন্মান হ'ব লাগে। ৰাম মন্দিৰত আজিলৈকে তুমি যোৱা নাই? শংকৰদেৱ সংঘ, একশৰণ ভাগৱতী সমাজ, মায়ে মৰা সমাজ, আমাৰ অসমত আৰু বহুত ধৰ্ম উৎসৱ আছে। ইমান পবিত্ৰতাৰে আমি বাকী উৎসৱবিলাকত যাওঁ নে নাযাওঁ? কামাখ্যাত যাওঁ নে নাযাওঁ? বা একে উৎসাহ উদ্দীপনালৈ হনুমান মন্দিৰত যাওঁ নে নাযাওঁ? এই গোটেই প্ৰশ্নবোৰ আমাৰ মনলৈ আহে। আমি বিশ্বাস কৰোঁ যে অসমৰ মুছলমানসকলৰ সমস্যা তুষ্টিকৰণেৰে সম্ভৱ নহয়। তেওঁলোকে চৰকাৰী চাকৰি পাব লাগিব, পঢ়া শুনা কৰিব লাগিব, সমাজত আগুৱাই যাব লাগিব। কাৰোবাৰ লগত নামাজ আদা কৰি কিন্তু দুখীয়াজনৰ ঘৰ নবনাওঁ, দুখীয়াজনক চৰকাৰী চাকৰি নিদিওঁ, বাল্য বিবাহৰ বিৰুদ্ধে মাত নামাতোঁ, সি কেতিয়াও এটা জাতি বা সম্প্ৰদায়ক ভাল পোৱা নুবুজায়। গৌৰৱ গগৈ ডাঙৰীয়াই এটা মহাপাপ কৰিছিলে। যেতিয়া ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হোৱাৰ সময়ত তেওঁ নগাঁৱৰ ৰাজপথত ৰাহুল গান্ধীক তেল মাৰিবৰ কাৰণে যিটো ধৰ্মঘট কৰিলে, সেই দৃশ্য আজিও মোৰ মনত আছে। এফালে নামাজ, এফালে ৰাম মন্দিৰ প্ৰতিষ্ঠা হোৱাৰ দিনাখন আন্দোলন। ভূপেন বৰাই যেতিয়া কৃষ্ণক লাভ জেহাদী বুলি কৈছিল, যে কৃষ্ণ এগৰাকী লাভ জেহাদী আছিলে, সেই সময়ত গৌৰৱ গগৈ ক'ত গৈছিলে? সেই সময়ততো তেওঁ আমালৈকে মনত পৰা নাছিলে। অসমৰ সমগ্ৰ সমাজখনে কৃষ্ণক বিশ্বাস কৰে। কৃষ্ণক লাভ জেহাদী বুলি কোৱাৰ সময়ত গৌৰৱ গগৈ ক'ত আছিল? অখিল গগৈ ক'ত আছিলে? গতিকে এই ব্যক্তিসকলে তুষ্টিকৰণৰ ৰাজনীতি কৰিব খোজে। কাকো ভাল নাপায়, না হিন্দুক ভাল পায়, না মুছলমানক ভাল পায়, না খ্ৰীষ্টিয়ানক ভাল পায়।
তুষ্টিকৰণৰ ৰাজনীতি হৈছে তেওঁলোকৰ সৰ্বস্ব আৰু গৌৰৱ গগৈটো তুষ্টিকৰণৰ তেওঁ তুংগত এজন হিন্দু মানুহ ৰাম মন্দিৰ প্ৰতিষ্ঠা হৈছে ঘৰত মন্দিৰত বৰ সিদিনাখন একো নকলেও প্ৰাণ প্ৰতিষ্ঠাৰ মহোৎসৱ সকলো মানুহে চাইছে গৈ পেলাই কি কৰিছে নগাঁৱত ৰাহুল গান্ধীক তেল মাৰিবৰ বাবে আন্দোলন কৰি আছে কালি নামাজ পঢ়িছে হিন্দু সমাজৰ মনত প্ৰশ্ন হৈছে যে আমি তেওঁৰ আপোন নহয় নেকি ৰাম ভক্ত কৃষ্ণ ভক্তসকলৰ মনত প্ৰশ্ন হৈছে যে কৃষ্ণক লাভ জেহাদী বুলি কওঁতে তেওঁ কিয় মাত মতা নাছিলে গতিকে এইবিলাক মানুহে না হিন্দুক ভাল পায় না মুছলমানক ভাল পায় এওঁলোকৰ কাৰণে আজি আমাৰ সমাজখন পিছুৱাই আছে নামাজৰ দিনা আহিলোঁ নামাজ পঢ়ি দিলোঁ মুছলমানে মোক ভোট দিব আৰে বাবা হিন্দুৰো ভোট আছে ৰাম মন্দিৰৰ দিনাখন তুমি যে আন্দোলন কৰিলা তাকো ৰাহুল গান্ধীৰ লগত তেওঁতো কি ধৰ্মৰ মানুহ কোনেও নাজানে তেওঁৰ লগত বহি যে তুমি আন্দোলন কৰিলা নগাঁৱৰ ৰাস্তাত সেইটো কি হ'ব কৃষ্ণক লাভ জেহাদী বুলি কিয় ক'লা হিন্দু মুছলমান খ্ৰীষ্টিয়ান সকলোকে সমান চকুৰে চোৱা হিন্দু সমাজক উপলুঙা নকৰিবা গ্যাৰেণ্টি আৰু ন্যায় তেওঁলোকৰ পকেটত সোমাই থাকক না অসমতো চৰকাৰ মূৰ আছে না আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাইজৰ মাজত লক্ষণীয় হ'ব যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ প্ৰত্যুত্তৰ কিদৰে দিয়ে গৌৰৱ গগৈ আৰু অখিল গগৈয়ে নিউজ ডেস্ক এনি টক্স